हेलो एवरीवन मैं आको आन एटा रेसिपि ल आपनालोকৰ মাজলৈ আহিলো এয়া মই কেৰা এখন পাতি দিলো ইয়াত সৰিয়ৰ তেল মই আজি একচুয়ালি মাছৰ তৰকাৰী বনাম আৰি মাছ আনিছিলে হাজবেণ্ডে এয়া তেলখিনি গৰম হোৱাত মই পিয়াজ কুটি থৈছিলো দুটামান হ'ব মিডিয়াম সাইজৰ এইখিনি দিলো দি ভালদৰে এতিয়া ভাজিব দিম মানে পিয়াজখিনি ভাজি লম তাৰ পিছত ইয়াতে নহৰুখিনি দি এয়া এইখিনি ভালদৰে ভজা হোৱাত মই এতিয়া ইয়াত জলকীয়া কেঁচা জলকীয়া দুটা দিছো লৰা চলে যেহেতু জলকীয়া নাখায়ে সেই কাৰণে দুটা জলকীয়া দিছো অকমান হলে কথা নাই ইয়া জুখমতে নিমখ আৰু এয়া হালধি গুৰি ভালদৰে লৰাই ললো তাৰ পিছত মই এতিয়া তিতুৱা বিলাহী ইয়াত দি দিলো এইখিনি মই এতিয়া ভালদৰে যেতিয়ালৈকে পানী উলাই পেলাই শুকাই নাযায় বিলাহীখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় তেতিয়ালৈকে মই ভাজিম তাৰ পিছত মই ইয়াত ধনিয়া গুৰি এচামুচ আকৌ ভালদৰে লৰাই ললো এয়া জিৰা গুৰি এচামুচ এইখিনি দি ভালদৰে লৰাই এতিয়া মই মাছখিনি ভালদৰে ধুই লৈছিলো এয়া মই এতিয়া বহাই দিম মাছ মই ইমান ডাঙৰো নহয় ইমান সৰু নহয় তেনেকুৱা সাইজৰ আনিছিল আৰি মাছ গোটেইখিনি মই ইয়াতে দি দিলো মই কেঁচাই বনা মাছ এনেকুৱা ধৰণৰ মাছ আনিলে মই কেঁচাই বনা আপোনালোকে কেনে ধৰণে বনাই জনাবচোন এবাৰ এয়া মই ভালদৰে ভাজি লম যেটো মই কেঁচাই বনাইছো যাতে গন্ধ মানে নাথাকে ভালদৰে এই ধৰণে মই ভাজি লৰাই ভাজিম প্ৰথমতে লৰালে মাছটো ভাঙি নাযায় যেটো ভালদৰে লৰাই লব এনেকে কেঁচা বনালে যিয়ে মানে বনাই পোৱা নাই আৰু তাৰ পিছত এই ধৰণে এনেকে ঢাকনি লগা অকমান সময় সিজিব দিম আকৌ অকমান পিছত দেখিছেনে এনেকুৱা হল তাৰ পিছত মই ভালদৰে আকৌ লৰাই থাকিম উলট পালট কৰি যাতে চাৰিওফালে ভালদৰে হৈ যায় সিজি হাজবেণ্ডে মানে আজি কৈছে যে অকমান থপথপিয়া নালাগে মানে জোল খাব টেঙা জ্বলা টাইপ এনেকুৱা মই পিছত জলকীয়া দিম কিন্তু এতিয়া কমকৈ দিছো যাতে লৰা চলি হেৰি নকৰে মই পানী অকমান সৰহকৈ দিছো যেটো জোল বনাব দিছে সেই কাৰণে বেছিকৈ অকমান পানী দি দিলো এই ধৰণে মই মাজে মাজে লৰাই যাম যাতে চাৰিওফালে ভালদৰে সিজি যায় আকৌ মই ঢাকনি লগা সিজিব দিলো এ দেখিছেনে খুব ধুনিয়া হেৰি হৈছে প্ৰায় সিজিছে মানে হৈয়ে গৈছে ইয়াত মই ধনিয়া দি আৰু অকমান সময় মই ঢাকনি লগাই দিম ধনিয়াখিনি মই দি দিলো অকমান সময় কাৰণে যাতে গোন্ধটো ফ্লেভাৰটো আহে আগতীয়াকৈ অকমান দি আকৌ ঢাকনিখন লগা অকমান সময়ৰ কাৰণে সিজিব দিম তাৰ পিছত মোৰ এয়া ৰেডি হৈ গল তৰকাৰী কেনেকুৱা হৈছে জনাব এবাৰ আপোনালোকে যদি এই ধৰণে বনাই খাই পোৱা না কেঁচা বনাই খাই চাব ধন্যবাদ